এয়া আমি আছোঁহি আমাৰ মৰমৰ ককা অচ্যুত বুঢ়াগোহাঁই দেৱৰ ওচৰত। আচলতে তেওঁ আমাৰ ভিডিঅ'ত আমাৰ লগত বিভিন্ন ভিডিঅ' কৰিছে। তেখেতে টোকাৰী গীত দিহানাম আদি আমি তেওঁৰ বিভিন্ন ভিডিঅ' লৈছোঁ। এইবুলি নহয় যে তেওঁ ভিডিঅ' কৰিছে সেইটো কাৰণেই নহয়, কিন্তু মানে আচলতে আমি আমাৰ সম্পূৰ্ণ টীমটোৰ হৈ সম্পূৰ্ণ আমাৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ হৈ এখেতৰ পৰা অলপমান আশীষ লওঁ বুলি এটা সামান্য উপহাৰ গোৱাপান আৰু অৰিহণাৰ সৈতে আমি তেওঁক যাচিছোঁ আৰু তেওঁৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। কৃষ্ণ নমো নমো নাৰায়ণৰ প্ৰসন্ন হওক হৰি কয়ক আমায়কানি জ্ঞান আপোনাৰ মহিমা বেগত জীৱক কৰা পৰিত্ৰাণ জীৱক কৰা পৰিত্ৰাণ মই অনাথ পৰমানন্দ হৰি দাস বুলি ধৰি চৰণ দান্তে দিনত তুলি ধৰি আঙুলি মুখত কেশ চিঙি দিওঁ চৰণত অপৰাধ বিনাশন তজনাম নাৰায়ণ জানি নামে পখিলো হৰণ। সেই বোলে প্ৰভু ভগৱন্ত সেই বোলে আজি ৰাইজসকল ইয়াত মোৰ ওচৰতে আহি পেলাই ভিডিঅ' কিছুমানে উঠাইছিলে, সেইখিনিকে তেওঁলোকে আজি লগৰীয়া বা নিজৰ ককা বুলি ভাবি পেলাই তেওঁলোকে এতিয়া সামান্য উপহাৰ দি পেলাই এতিয়া গোৱাপানৰ সৈতে আজি তেওঁলোকে শ্ৰীচৰণত আজি তেওঁলোকে সেৱাভাগি ধৰিছে। সেৱাভাগি ধৰিবলৈ যাওঁতে হয়তো অনেকখিনি অপৰাধ হ'ব পাৰে, খবৰ পাতখিনি মৰ্শন কৰি এইবিলাক ক্ষেত্ৰত যদি আগবাঢ়ি যায় তেতিয়া আমাৰ সকলো উন্নতি হ'ব। আৰু কিছুমান আমাৰ থাকি অহা বস্তু কিছুমান ধৰি লওক এতিয়া যদি প্ৰকাশ হয় সেইখিনি আজি ৰাইজে যদি চাই আমোদ পায় তেতিয়াহ'লে ৰাইজে সঁচাকৈ আজি বখানিব আৰু তেওঁলোককো এটা সন্মানৰ পাত্ৰ দি আৰু যিকেইজনে তেওঁলোকক সহায় কৰিছে আৰু তেওঁলোকে যিকেইজনে বা ভিডিঅ' উঠাইছে তেওঁলোককো যেন আশীৰ্বাদ দিয়ক, যেন তেওঁলোকে যেন দুপে উন্নতি পথলৈ যাব লাগে। আৰু যিসকলে তেওঁলোকে এইবিলাক ভিডিঅ' কৰি ফুৰিছে ভগৱন্তই কোনো দুখত নাপাই পেলাই তেওঁলোকক যেনে দুপে উন্নতি পথত আগবঢ়াই পেলাই আজি তেওঁলোকৰ চেনেলটোত যেন তাক শক্তিশালী কৰি পেলাই আৰু যদি তেওঁলোকৰ যদি কিবা যদি দুখত পৰিছিলে সেইখিনি দুখ যেন ভগৱন্তই সামৰি তেওঁলোকৰ চৰণত ঠাই দি পেলাই সকলোখিনি মনৰ কামনা পূৰ্ণ কৰি পেলাই তেওঁলোকক এইদৰে ৰাইজৰ লগত সকলোৰে লগত মিলা প্ৰীতিৰে চলি থাকিবৰ কাৰণে তেওঁলোকক আশীৰ্বাদ কৰিব লাগে। কৃষ্ণ কৃষ্ণ জয় হৰি বোলা জয় ৰাম বোলা হৰি সন্মুখৰ্থে হৰি বোলা হৰি বোল কামনা কালাকি কৃষ্ণকে ভজয় কৰন্ত কামনা কৃষ্ণ কৃপা মই হে প্ৰভু বোলে কামনা তেওঁলোকৰ যিখিনি কামনা আছে কামনাখিনি পূৰ্ণ কৰি পেলাই তেওঁলোকক যেন দুপে উন্নতি পথত আগবঢ়াই পেলাই তেওঁলোকে যিখিনি আগবাঢ়ি গৈছে তাতোকৈ যেন আগবাঢ়ি পেলাই সমাজত যেন তেওঁলোকে জিলিকি থাকিবৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ আৰু ৰাইজেও আশীৰ্বাদ কৰক। আৰু মই যেতিয়া তেওঁলোকৰ লগতে আজি এই ধৰি লওক আৰু কিবাকিবি সামান্য কিছুমান ধৰি লওক গীতেৰে তেওঁলোকক অকণমান সহায় কৰি আছোঁ, হয়তো নাজানিবও পাৰোঁ, হয়তো ভুলো হ'ব পাৰে, সেইখিনি সকলোৱে নিজে নিজে শুধৰাই লৈ আৰু নিজৰ ককা বুলি ভাবি আৰু গতিকেলৈ যাতে আমাৰ যিটো কৃষ্টি সেই কৃষ্টিটো যাতে সহায় নাযাওক বুলি গতিকে এই টোকাৰীখনকে মই বজাই তেওঁলোকৰ লগতে ইফালে সিফালে ধৰি লওক আৰু ঘূৰা পকা কৰি থাকোঁ আৰু তেওঁলোকে লগ ধৰিলে যাওঁ। সেইখিনিকে মই ৰাইজৰ আগত কৈছোঁ আৰু ৰাইজৰ যেনে সকলোৱে মতামত দি পেলাই তেওঁলোকক যে উন্নতি পথত আগবঢ়াব বুলি মই কামনা কৰিছোঁ আৰু তেওঁলোকৰ কামনাবিলাক পূৰ্ণ হওক, ভগৱন্তই সহায় কৰক আৰু ৰাইজেও সকলোৱে সহায় কৰি পেলাই তেওঁলোকৰ উন্নতি পথত আগবঢ়াব বুলি মই আজি সদৌ ৰাইজৰ ওচৰতো মই মানে কৃতজ্ঞ বুলি মই ভাবিছোঁ আৰু আমাৰ ফালৰ পৰা আমি তেওঁলোকক কৃতজ্ঞ কৰি পেলাই তেওঁলোকক উন্নতি পথত আমি আগুৱাই যাবৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ। ইয়াতে আকৌ কৈছে বোলে হয় অপৰাধ বিনাশন অতজ নামে নাৰায়ণ জানি নামে পখিলো হৰণ ভয়ান গতি নাহিকে মৰণ হয় অপৰাধ ক্ষমা কৰে তুমি দয়াশীল হৰে মোক ৰক্ষা কৰে চৰণে
মোক ৰক্ষা কৰে চৰণে। এইখিনিকে কৈ আজি প্ৰভুৰ চৰণত আৰু ৰাইজৰ চৰণত তেওঁলোকে আজি আৰু সদায় তেওঁলোকে ঋণী হৈ আছে। আজি তেওঁলোকে ৰাইজৰ আশীৰ্বাদ বিচাৰি পেলানি তেওঁলোকে উন্নতি পথত আগবাঢ়িম বুলি ভাবিছে। তেওঁলোক দুইজনকে যেন ভগৱন্তৰ চৰণৰ ঠাইত তেওঁলোকক যেন উদ্ধাৰ কৰিব লাগে। কৃষ্ণ হৰে সন্দোষৰ্থী হৰি বোলা হৈছে আৰু তেতিয়াহ'লে উঠাচোন। ইয়াতে মই শৰাইখন লাহেকৈ অকণমান আগবঢ়াই দিব লাগিব। অঁ